আজি মই আমাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে দেখা পাইছে যে আমাৰ এই পবিত্ৰ শিৱদৌলৰ সন্মুখত আমাৰ বহুত জাবৰ এনে মানুহবোৰ বাহিৰত পেলাই থৈছে। ডাষ্টবিন থাকিলেও তেওঁলোকে ডাষ্টবিনত পেলোৱা নাই। তো আজি আমি এটা বিশেষ কাৰ্যসূচী আমাৰ ফেন ক্লাবৰ সদস্যৰ যোগেদি আমি লৈছোঁ যে চাৰিওফালে য'ত আমাৰ পবিত্ৰ অনুষ্ঠান আছে, গীৰ্জাঘৰ, মন্দিৰ, নামঘৰ, আমাৰ মছজিদ, তাৰ সন্মুখত যিখিনি প্লাষ্টিক বা বিভিন্ন ধৰণৰ জাবৰ আছে, আমি আমাৰ ফেন ক্লাবৰ সদস্যসকলক য'তে আছে তাতে আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যে আজিৰ তাৰিখত আমি ৰাইজৰ প্ৰতি দায়বদ্ধ হৈ আৰু আমাৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠানৰ প্ৰতি দায়বদ্ধ হৈ তাৰ অনুষ্ঠানৰ সন্মুখত সৰু এটা চাফাই অভিযান আয়োজন কৰিব লাগে। আৰু আজি মই নিজে ইয়াত শিৱদৌলত সেৱা আগবঢ়াই প্ৰাৰ্থনা কৰি আজি সেই কাৰ্যসূচীত আগভাগ লৈছোঁ। কি সংকল্প আজি দিনটোত, জন্মদিনত বহু সংকল্প লয়? আজি পবিত্ৰ শিৱদৌলৰ প্ৰাংগণত আহি এটাই আমি প্रण লৈছোঁ যে ৰাইজৰ প্ৰতি আমি সদায় এজন সেৱক হিচাপে আমি কাম কৰি যাম আৰু সেৱা এটা মনোভাৱ লৈ আমি ৰাইজৰ মাজত থাকিবলৈ বিচাৰোঁ, ৰাইজক আমি সেৱা কৰিবলৈ বিচাৰোঁ আৰু সেৱা কৰিবলৈ ৰাইজে আমাক পৰামৰ্শ দিয়ক, তাকত দিয়ক, শক্তি দিয়ক, আশীৰ্বাদ প্ৰদান কৰক। আৰু এই যাত্ৰাত, এই ৰাজনৈতিক যাত্ৰাত আমাৰ লোকৰ মাজত যদি ক'ৰবাত ভুল হয়, আমাৰ লোকৰ মাজত ক'ৰবাত যদি অহংকাৰ বা আমাৰ লোকৰ ফালৰ পৰা যদি ক'ৰবাত আমি ভুলতে আমি কিবা এটা পাপ এটা কৰোঁ, তেতিয়া আমাক ক্ষমা কৰক। সেই পাপবোৰ, সেই ধৰণৰ বেয়া আমাৰ গুণবোৰ আমাৰ পৰা আঁতৰত ৰাখক, সেয়াই মই কামনা কৰিছোঁ। এইখিনিতে এটা প্ৰশ্ন হয় যে দেখা গৈছে শিৱসাগৰ আপুনি যোন স্থানত আছে সেইটো হৈছে ঐতিহাসিক শিৱদৌল, আৰ্কিঅলজিৰ এটা মনুমেণ্ট, কিন্তু শিৱসাগৰ পৰ্যটন হাব হ'ব পৰাকৈ যিখিনি কৰিব লাগে আচলতে বহু কৰা নহ'ল। এতিয়া বিশেষকৈ ধৰ্মীয় পৰ্যটনৰ বিভিন্ন স্থান আছে, ইয়াত ঐতিহাসিক গীৰ্জা আছে, দৌল আছে, দেৱালয় আছে, এইখিনি সংযুক্ত কৰি এখন পৰ্যটন হাব কৰিবলৈ, এটা পৰ্যটন ৱে কৰাৰ কাৰণে দিখৌমুখৰ ৰামখা পীঠৰ পৰা হৰাগুৰি চাপৰি আজানপীৰ দৰগাহলৈকে এখন দলঙৰ প্ৰয়োজনীয়তা সাংঘাতিক ধৰণে মানুহে অনুভৱ কৰে আৰু সেইখন সম্পূৰ্ণ হ'লেই নেচাৰেল পৰ্যটনৰ পৰা আদি কৰি গোটেই কথা বতৰাবিলাক হ'ব। সাংসদ হিচাপে আজিৰ দিনটোত এই বিষয়ে অকণমান জানিব বিচাৰিছোঁ। মই ইয়াৰ পূৰ্বেও অনুভৱ কৰিছোঁ, যেতিয়া মই চৰাইদেউ মৈদামলৈ গৈছিলোঁ, তাত যদিও আৰ্কিঅলজিকেল এটা টীম তাত বহি আছে, কিন্তু তেওঁলোকে বিভিন্ন গৱেষণা কৰিবলৈ হ'লে চেম্পলবোৰ কলিকতা পঠাব লাগে বা বাহিৰত পঠাব লাগে, মানে উত্তৰ পূৰ্বাঞ্চলত যি আমাৰ ঐতিহাসিক আৰ্কিঅলজিকেল যি আমাৰ অনুষ্ঠান, যি গুৰুত্বপূৰ্ণ অনুষ্ঠান আছে, তাৰ ওপৰত গৱেষণা কৰিবলৈও আমাৰ ইয়াত এটা ভাল পৰিকল্পনা ইয়াত নাই। অলপ দিন আগতে মই মাজুলীত গ'লোঁ, মাজুলীতো মই একেহে দেখা পালোঁ, কমলাবাৰী সত্ৰত বহুত পুৰণা আহোমৰ ৰজাৰ সময়ৰ বস্তুখিনি তাত কমলাবাৰী সত্ৰত খুব সুন্দৰকৈ তাত ৰখা গৈছে। কিন্তু আমি ষ্টাডি কৰিবলৈ, গৱেষণা কৰিবলৈ, প্ৰেজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কেন্দ্ৰৰ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ পৰা যি ধৰণৰ আমি সুবিধা পাব লাগে আমি পোৱা নাই। আৰু ক'ৰবাত ন ক'ৰবাত তেওঁলোকে যদিও আপোনালোকে আমাৰ পৰ্যটকসকলৰ কথা কৈছে, কিন্তু মই ভাবোঁ আমাক আগতে প্ৰথমে চাইণ্টিফিক আধুনিক ৰূপে আমাক প্ৰিজাৰ্ভ কৰিব লাগিব, ডকুমেণ্ট কৰিব লাগিব, অধ্যয়ন কৰিব লাগিব। আৰু বহুত আমাৰ তথ্য আজিৰ তাৰিখত আমি গম পোৱা নাই, বহুত আমাৰ ভালকৈ আমি কনজাৰ্ভ কৰিব পৰা নাই। তো পৰ্যটকসকলৰ দৃষ্টিফালৰ পৰা মই নেদেখোঁ নিজৰ বুৰঞ্জী, নিজৰ ইতিহাস আমি আৰু ভালকৈ আমি ধৰি ৰাখিব পাৰোঁ নৱপ্ৰজন্মৰ বাবে। আজিৰ পৰা 100 বছৰ পিছতো যদি আমি এই পৰিস্থিতি আমি পাওঁ, তাৰ বাবে যি ধৰণৰ এটা আধুনিক গৱেষণা আমাক লাগে, চাইণ্টিফিক ৰিচাৰ্চ লাগে, সেইখিনি আজি হোৱা নাই। আৰু নিশ্চয় এই বিষয়ত ময়ো যিহেতু এতিয়া যোৰহাট লোকসভা সমষ্টিৰ সাংসদ, গুৰুত্ব সহকাৰে লৈছোঁ আৰু পৰৱৰ্তী সময়ত আৰু কেন্দ্ৰীয় চৰকাৰ, আৰ্কিঅলজিকেল ছাৰ্ভে, ডিপাৰ্টমেণ্ট অফ কালচাৰ, এই ক্ষেত্ৰত মই নিজৰ ফালৰ পৰা অধ্যয়ন কৰি